বাল্য বিবাহ বন্ধ করো, বন্ধ করো, বন্ধ করো, বাল্য বিবাহ বন্ধ করো, বন্ধ করো, বন্ধ করো। আমার লখিমপুর জিলার তিনটিঙ্গা গাঁও পঞ্চায়ত এলাকার এগৰাকী ক্লাছ 9ত পঢ়ি থকা ছাত্ৰী, তিনটিঙ্গা হাইস্কুলৰ ছাত্ৰী, সমগ্ৰ অসমব্যাপী পাইপলাইনৰ যে কাম চলি আছে, এই পাইপলাইন কৰ্তৃপক্ষৰ কোনোবা এগৰাকী কৰ্মীয়ে তাইক যোৱা 6 দিন আগত কিডনেপ কৰি লৈ গৈছে বুলি পৰিয়ালে আমাক অভিযোগ উত্থাপিত কৰিছে। অসম আৰক্ষীক পৰিয়ালৰ মানুহে এজাহাৰ দাখিল কৰাৰ পিছতো আজি 6 দিন হৈ গৈ আছে, কোনো ধৰণৰ সংসূত্ৰ উলিয়াব পৰা নাই। আমি আপোনালোকৰ জৰিয়তে অসম আৰক্ষী ঊৰ্ধ্বতন কৰ্তৃপক্ষক আমি দাবী জনাওঁ যে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে বা সামাজিকভাৱে আমি সকলোৱে আৰু দেখিছোঁ যে অসম চৰকাৰেও বিগত কিছু বছৰ ধৰি বাল্য বিবাহৰ বিৰুদ্ধে সাংঘাতিক ধৰণে তৎপৰতা দেখাইছে। বাল্য বিবাহ প্ৰতিৰোধ কৰিবৰ কাৰণে চৰকাৰে বিভিন্ন পদক্ষেপো গ্ৰহণ কৰিছে। গতিকে এজনী ক্লাছ 9ত পঢ়ি থকা ছোৱালী এজনী কিডনেপ কৰি লৈ গৈ কোনোবাই যদি বিয়া পাতিছে বা কোনোবাই যদি দেহ ব্যৱসায়ত লগাইছে নেকি, এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন আহি আছে। গতিকে অসম আৰক্ষী কিয় নিৰ্লিপ্ত হৈ আছে, আমাৰ প্ৰশ্ন হৈছে এইটো। গতিকে ঊৰ্ধ্বতন কৰ্তৃপক্ষক আমি দাবী জনাওঁ যে অতি শীঘ্ৰে অহা 24 ঘণ্টাৰ ভিতৰত এই ছোৱালীজনীক উদ্ধাৰ কৰি দিব লাগে। তিনটিঙ্গা হাইস্কুলৰ যি ছাত্ৰীগৰাকী ক্লাছ 9ত পঢ়ি থকা, গতিকে এই ছাত্ৰীগৰাকীক 24 ঘণ্টাৰ ভিতৰত তাই ক'ত আছে আৰু তাইক উদ্ধাৰ কৰি আনি আদালতৰ জৰিয়তে পিতৃ মাতৃক সমজাই দিব লাগে বুলি আমি দাবী উত্থাপিত কৰিছোঁ। আৰু যি পাইপলাইনৰ কৰ্তৃপক্ষ ইয়াতে কাম কাজ চলাই আছে, আমি তেখেতসকলক আহ্বান কৰোঁ যে আপোনালোকে আপোনালোকৰ কৰ্মীজনক বিচাৰি উলিয়াই আনক, আৰু যেতিয়ালৈকে আনিব নোৱাৰিব তেতিয়ালৈকে আপোনালোকৰ কাম কাজ বন্ধ ৰাখক। নহ'লে ৰাইজ আজি লাহে লাহে সমবেত হৈ আছে। গতিকে ৰাইজে আকৌ ক'ত কি পৰিৱেশৰ ঘোষণা কৰিব তাৰ ঠিকনা নাই। পৰৱৰ্তী কি কাৰ্যসূচী হ'ব উদ্ধাৰ নহয়? নহয়, চাওক, ছাত্ৰ ছাত্ৰীসকলক লগত লৈ, স্থানীয় ৰাইজক লগত লৈ আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ম। আমাৰ কথা হৈছে যে ছাত্ৰীগৰাকীক উদ্ধাৰ কৰিবই লাগিব, গতিকে ছাত্ৰীগৰাকীক পিতৃ মাতৃক সমজাই দিব লাগিবই। গতিকে বাল্য বিবাহৰ বিৰুদ্ধে যিহেতু আমি আজি বিগত প্ৰায় 8-10 বছৰ ধৰি আমি আন্দোলন কৰি আছোঁ, গতিকে বাল্য বিবাহ এটা সম্পন্ন হ'বলৈ আমি দিব নোৱাৰোঁ। নাম্বাৰ 1। নাম্বাৰ 2 কথা হৈছে কিডনেপ কৰি লৈ গৈছে, এতিয়া জীয়াই আছে সেইটো কোনেও নাজানে। নাম্বাৰ 3 কথা হৈছে যে তাইক নি ক'ৰবাত দেহ ব্যৱসায়ত লগাইছে নেকি, এই প্ৰশ্নটো আহি আছে। গতিকে এই কথাবিলাক নিশ্চিত কৰিব কোনে? অসম আৰক্ষীয়ে কৰিব লাগিব। কিন্তু আমি খবৰ লোৱাৰ মতে আৰক্ষীয়ে ইয়াৰ তদন্ত কৰাৰ ক্ষেত্ৰত মানে হেমাহি কৰি আছে। গতিকে এই তদন্ত লেহেমীয়া হৈছে। আমি দাবী জনাইছোঁ তদন্ত ক্ষিপ্ৰতাৰে কৰি আমাৰ লখিমপুৰ জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়াক নিজে হস্তক্ষেপ কৰি এইটো তদন্ত কৰিব লাগে। এই পাইপলাইন প্ৰাইভেট কোম্পানীৰ এগৰাকী কৰ্মচাৰী আমাৰ অঞ্চলৰ এগৰাকী ক্লাছ 9ত পঢ়া ছাত্ৰীক যোৱা 18 তাৰিখে অপহৰণ কৰি লৈ যায়। বৰ্তমানলৈকে এই ছাত্ৰীগৰাকীৰ কোনো ধৰণৰ খবৰ আমি পোৱা নাই। পৰিয়ালে জনোৱা মতে যোৱা 18 তাৰিখে বঙালমাৰা আৰক্ষী চকীত এখনি এজাহাৰ দাখিল কৰা হৈছে আৰু সেই মৰ্মে পৰিয়ালৰ লোকে এচি পাইপলাইন কোম্পানীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষসকলৰ লগত যোগাযোগ কৰিছে যদিও ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ বিষয়াসকলে গা এৰা মন্তব্য দিয়া দেখা গৈছে। গতিকে আমি আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি অসম আৰক্ষীৰ ওচৰত দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে 24 ঘণ্টাৰ ভিতৰত আমাৰ এই ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি দিব লাগে। অন্যথা আমাৰ এই অঞ্চলৰ ৰাইজৰ সহযোগত আমি গণতান্ত্ৰিক গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।